নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'বলৈ আছো CSIR NEIS যোৰহাট ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে, য'ত জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ এণ্ড জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ পোষ্ট ওলাইছে আৰু পোষ্টটো আহিছে CSIR NEIST যোৰহাটৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14 তাৰিখ 2 মাহ 2025 লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ, য'ত নম্বৰ পোষ্ট 4টা আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। UR ৰ কাৰণে 3টা আৰু OBC ৰ কাৰণে এটা। ইয়াতে পে লেভেল 4 পাব 25,500 ৰ পৰা 81,100 লৈকে এজ পাৰ 7 CPC পে মেট্ৰিক্স। আৰু আপাৰ এজ লিমিট এজ অন 14 to 2025 27 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব আপাৰ এজ লিমিট। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ 12 পাছ হ'ব লাগিব আৰু ইটছ ইকুইভেলেণ্ট এণ্ড প্ৰফিচিয়েঞ্চি ইন ষ্টেনোগ্ৰাফি এজ পাৰ দি প্ৰেছক্ৰাইবড নৰ্মছ ফিক্সড বাই DOPT ফ্ৰম টাইম টু টাইম। মানে আপোনালোকে ক্লাছ 12 পাছ হ'ব লাগিব, অথবা আপোনালোকে যদি ষ্টেনোগ্ৰাফি কৰিছে তথাপিও আপোনালোকে এপ্লাই কৰিব লাগিব, বাট আপোনালোকে 12 পাছো এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 নম্বৰ পোষ্ট হ'ল জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট 8টা আছে আৰু ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। জেনেৰেলৰ কাৰণে 3টা পোষ্ট আৰু ফাইনেন্স এণ্ড একাউণ্টছৰ কাৰণে এটা পোষ্ট আৰু ষ্ট'ৰ্ছ এণ্ড পাৰ্চেজৰ কাৰণে 4টা পোষ্ট। আৰু পে ইয়াতে লেভেল 2 পাব আপোনালোকে 19,900 ৰ পৰা 63,200 লৈকে এজ পাৰ 7 CPC পে মেট্ৰিক্স। আৰু আপাৰ এজ লিমিট এজ অন 14 to 2025 28 ইয়াৰ্ছ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকে 10+2 মানে ক্লাছ 12 or its equivalent and proficiency in computer type speed and in using computer as per the prescribed norms fixed by DOPT from time to time। মানে আপোনালোকে ক্লাছ 12 পাছ হ'ব লাগিব আৰু লগতে আপোনালোকে প্ৰফিচিয়েঞ্চি থাকিব লাগিব কম্পিউটাৰ টাইপিং স্পীডত এজ পাৰ প্ৰেছক্ৰাইবড নৰ্মছ, যিটো ফিক্সড বাই DOPT, সেইটো টাইম টু টাইম আপোনালোকে এজ পাৰ সেইটো নৰ্মছত আপোনালোকৰ টাইপিং স্পীড থাকিব লাগিব। আৰু চিটিজেনশ্বিপ ইয়াতে দিয়া আছে, দ্য এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে, কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন মেনশ্যন কৰা আছে তলত। SC ST হ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, OBC হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWD হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এৰেঞ্জ ফৰ এ ক্ৰছড ডিমাণ্ড ড্ৰাফ্ট অফ ₹500 drawn on any nationalized bank and valid for at least 3 months in favor of Director of CSIR NEIST Jorhat, payable at Jorhat. The last date for submitting online application and making of the demand draft is 14 to 2025. This date would be the same for the candidates belonging to far flung areas. আপোনালোকে এপ্লিকেশ্যন ফি যিটো সেইটো পে'মেণ্ট কৰিব লাগিব ডিমাণ্ড ড্ৰাফ্টে দি ₹500। সেইটো আপোনালোকে নেশ্যনেলাইজ যিকোনো বেংকত আপোনালোকে দিব পাৰিব। সেইটো আপোনালোকৰ ভেলিড 3 মান্থছলৈকে থাকিব। সেইটো আপোনালোকে ডাইৰেক্টৰৰ ফেভাৰত দিব লাগিব, যোৰহাটৰ হেৰিত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্টটো আপোনালোকে ডিমাণ্ড ড্ৰাফ্টৰ থ্ৰুত 14 তাৰিখ 2 মাহ 2025 ভিতৰত দিব লাগিব। আৰু ইয়াতে দিয়া আছে, দ্য ফলোইং ডিটেইলছ মাষ্ট বি ফিল্ড আপ অন বেক চাইড অফ ডিমাণ্ড ড্ৰাফ্ট। কেণ্ডিডেট নেম, candidate category, post code applied, the candidate belonging to SC ST PH women CSIR employees are exempted from payment of application fee। মানে আপোনালোকে বেক চাইডত ডিমাণ্ড ড্ৰাফ্টটোৰ লিখিব লাগিব আপোনালোকৰ নাম, আপোনালোকৰ কেটেগৰী মানে কোন কাষ্ট, আৰু পোষ্ট কোড যিটো আপোনালোকে এপ্লাই কৰিব পোষ্টৰ সেইটো পোষ্ট কোড দিব লাগিব। আৰু আপোনালোকে যদি SC ST অথবা women কেটেগৰী হয় অথবা CSIR এমপ্লয়িজ হয় তেনেহ'লে আপোনালোকৰ 1 পইচাও পে'মেণ্ট দিব নালাগে। আৰু দ্য ডিউলি চাইন কম্পিউটাৰ জেনেৰেটেড এপ্লিকেশ্যন প্ৰিণ্ট আউট একম্পেনাইড বাই চেল্ফ এটেষ্টেড কপিজ অফ দি চাৰ্টিফিকেট মাৰ্কশ্বিট টেষ্টিমনিয়েলছ ইন ছাপোৰ্ট অফ এজ এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এণ্ড কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল along with one recent passport size self signed photograph affixed together with demand draft if applicable should be sent in an envelope of superscribed application for the post of postcode by post to the address below so as to reach on or before 5 PM of 28 to 2025। মানে আপোনালোকৰ চেল্ফ এটেষ্টেড প্ৰিণ্ট আউট যিটো এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট আউট আপোনালোকে সেইটোৰ লগত চেল্ফ এটেষ্টেড কৰি আপোনালোকৰ গোটেইবোৰ চাৰ্টিফিকেট মাৰ্কশ্বিট যিমানবোৰ ডকুমেণ্টছ আছে এজ এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ কাষ্ট সেইবোৰৰ লগত আপোনালোকৰ এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ সেইটো চেল্ফ চাইন কৰি আপোনালোকে ডিমাণ্ড ড্ৰাফ্টৰ লগত পঠাব লাগিব এনভেলপ ছুপাৰস্ক্ৰাইব ফৰ্মেটত। সেইটো এপ্লিকেশ্যন যিটো পোষ্ট এপ্লাই কৰিব সেইটো পোষ্টটো বহাই দিব লাগিব, পোষ্ট কোডটো বহাই দিব লাগিব। ইয়াতে এড্ৰেছটো দিয়া আছে, এইটো এড্ৰেছত পঠাব লাগিব 5 PM 28 to 2025। এড্ৰেছটো হ'ল দ্য এডমিনিষ্ট্ৰেটিভ অফিচাৰ CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি NEIST যোৰহাট। ইয়াতে পিনক'ড দিয়া আছে, আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। ইয়াতে দিয়া আছে, মই কৈ দি আছোঁ ডকুমেণ্টছ কি লাগিব আপোনালোকে পঠাব। ইয়াতে দিয়া আছে, আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো
অনলাইন যেটো কৰিব হেতু পঠাব লাগিব লগতে ডিমান্ড ড্ৰাফট পঠাব লাগিব 500 rupees আৰু কালাৰ ফটোগ্ৰাফ পেস্টেড অন দি ফৰ্ম এণ্ড সাইনড এক্ৰছ ইন ফুল মানে আপোনালোকক কালাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু হেতুত আপোনালোকে সাইন কৰিব লাগিব এক্ৰছ আৰু সেলফ এটেস্টেড ফটোকপি অফ ডেট অফ বাৰ্থ সাৰ্টিফিকেট দেন সেলফ এটেস্টেড ফটোকপিজ অফ এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট সেলফ এটেস্টেড ফটোকপি অফ কাষ্ট সাৰ্টিফিকেট ফৰ কেটেগৰী যদি আপোনালোকৰ আছে যেটো আপোনালোকে এজ ৰিলেক্সেশনৰ ক্লেম কৰিব দেন সেলফ এটেস্টেড ফটোকপিজ অফ PWD কেটেগৰী যদি আপোনালোকে PWD কেটেগৰী পৰে তেনেহলে আপোনালোকে হেতু সাৰ্টিফিকেট দিব লাগিব আৰু ইন কেস অফ উইডো ডাইভৰ্সড ওমেন জুডিশিয়ালি সেপাৰেটেড ওমেন ৰিলেভেন্ট সাৰ্টিফিকেট ফৰ দি সেম আপোনালোকে যদি ডাইভৰ্সড অথবা উইডো অথবা জুডিশিয়ালি সেপাৰেটেড ওমেন হয় তেনেহলে আপোনালোকে হেতু সাৰ্টিফিকেটও দিব লাগিব দেন ইন কেস অফ এক্স সাৰ্ভিসমেন দ্য ৰিলেভেন্ট সাৰ্টিফিকেট ফুল ডিসচাৰ্জ বুক আপোনালোকে যদি এক্স সাৰ্ভিসমেন হয় তেনেহলে হেতু সাৰ্টিফিকেট অথবা ডিসচাৰ্জ বুক দিব লাগিব দেন নো অবজেকশন সাৰ্টিফিকেট NOC যদি আপোনালোকে ক'বাত চাকৰি কৰি আছে তেনেহলে আপোনালোকে হেতু দিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 14th January 2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14th February 2025 up to 5 PM লৈকে আৰু লাষ্ট ডেট অফ ৰিচিপ্ট অফ হাৰ্ড কপি অফ অনলাইন এপ্লিকেশন ইজ 28 February 2025 up to 5 PM সো বন্ধুসকল আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত আপোনালোকে এপ্লাই লিংকটো পাব আৰু অফিচিয়েল নোটিফিকেশন আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে যদি কিবা অসুবিধা হয় আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ